KNK কবি আৰু কবিতা এই চেনেললৈ মই বিজয় বেজবৰুৱাই আপোনালোকক স্বাগতম জনাইছো। আমাৰ নিয়মীয়া শিতান এটা হৈছে আনবক্সিং। এই আনবক্সিং শিতানত আজি আমি এখন কিতাপৰ এটা পেকেট আনবক্সিং কৰিম। কোনে পঠিয়াইছে, কি কিতাপ, সেই সম্পৰ্কত আমি এটা চমু আভাস আগবঢ়াম। গতিকে আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। সেই কিতাপখন হৈছে এই পেকেটটো। ইয়াত এখন কিতাপ আছে। এই পেকেটটো কোনে পঠিয়াইছে, অৰ্থাৎ আমাক এই কিতাপখন কোনে দিছে, কোনে পঠিয়াই দিছে, ইয়াত কি নামৰ কিতাপ আছে, এই সম্পৰ্কত আমি এটা চমু আভাস আপোনালোকক দিম। গতিকে আহক দেৰি নকৰো, আমি পেকেটটো আনবক্সিং কৰিম। কেঁচিৰে আমি কাটিম। এটা খুলি চাম ইয়াত কি কিতাপ আছে। এইখন কিতাপ নিশ্চয় আপোনালোকে দেখিছে। এখন সুন্দৰ কিতাপ। এই কিতাপখনৰ নাম হৈছে আকৌ নতুন প্ৰভাত হ'ব। এটা সুন্দৰ গীতৰ কলি আচলতে। নাছিৰ আহমেদে লিখিছে আৰু আমালৈ পঠিয়াই দিছে। নাছিৰ আহমেদ এগৰাকী প্ৰাক্তন শিক্ষক। তেওঁৰ ঘৰ গোৱালপাৰা জিলাত। তেওঁ ইতিমধ্যে যথেষ্টখিনি কবিতা লিখিছে। আগতেও কবিতাৰ কিতাপ ওলাইছে আৰু এইখন তেওঁ মোলৈ ডাকযোগে পঠিয়াই দিছে উপহাৰ হিচাপে। গতিকে এইখন এতিয়া খুলি চাম, এতিয়া প্ৰকাশ হোৱা কি আছে ভিতৰত, এটা চমু আভাস দিম আপোনালোকক। কিতাপখনৰ প্ৰকাশক হৈছে মণিকাঞ্চন প্ৰকাশন, আৰু এই মণিকাঞ্চন প্ৰকাশনটো যিমান হ'ব মাজুলীৰ হয়, মাজুলীত আছে মণিকাঞ্চন প্ৰকাশন, আৰু তেওঁলোকে প্ৰকাশ কৰিছে 2023 চনৰ এপ্ৰিল মাহত। ইয়াৰ গ্ৰন্থস্বত্ব আৰু আৰ্হিপাঠ লেখকৰ নিজা। কিতাপখনৰ দাম হৈছে 320 টকা, আৰু ইয়াত কিতাপখন যথেষ্ট ডাঙৰ, 199, মুঠতে 200 পৃষ্ঠা আছে। 200 পৃষ্ঠাৰ এই কিতাপখন। আৰু ইয়াৰ প্ৰথম পৃষ্ঠাটোত উচৰ্গা শিতানটো আছে। নাছিৰ আহমেদে উচৰ্গা শিতানটোত তেওঁৰ কিতাপখন উল্লেখ কৰিছে, শোষিত, লাঞ্ছিত, বঞ্চিত, প্ৰপীড়িত আপাম জনতাৰ মুখত আশাৰ সঞ্চাৰ কৰিবলৈ মোৰ আকৌ নতুন প্ৰভাত হ'ব নামৰ কবিতা পুথিখন উচৰ্গা কৰিলো। নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা। এই উচৰ্গা কৰা কথাখিনিতে গম পোৱা যায় কিতাপখনৰ বিষয়বস্তু কেনেধৰণৰ হ'ব। লগতে এই যে আকৌ নতুন প্ৰভাত হ'ব নামটো, এই নামটো এটা গীতৰ এটা শাৰী। আপোনালোকে নিশ্চয় জানে, এটা বিখ্যাত গীত জয়ন্ত হাজৰিকাৰ কণ্ঠৰ আকৌ নতুন প্ৰভাত হ'ব। ইয়াত এটা আশাৰ সঞ্চাৰ আছে। সেই যিকোনক এই কিতাপখনত লেখকৰ একলম বুলি এটা শিতান আছে। শিতান মানে এটা পৃষ্ঠাত, প্ৰথমতে 2টা পৃষ্ঠাত লিখিছে তেওঁ কথাখিনি, আৰু ইয়াৰ পাছত সূচীপত্ৰ, যথেষ্টখিনি কবিতা আছে সূচীপত্ৰখনত। আমি অনুমান কৰা মতে 100তকৈ অধিক কবিতা আছে ইয়াত, 120-30টামান হ'ব লাগে। আৰু এই কিতাপখনৰ যিখিনি কবিতা আমি শিৰোনামবোৰ চাই বা ওপৰৰ পৰা চাই অনুমান কৰিছো, ইয়াত বিভিন্ন বিষয়বস্তুৱে স্থান পাইছে। বিশেষকৈ প্ৰকৃতি, তাৰ পাছত ৰাজনীতি, সমাজৰ বিভিন্ন ধৰণৰ কিছু ছবি এই কিতাপখনত, এই কবিতাবোৰত ফুটি উঠিছে, এয়া নিশ্চয় আমি অনুমান কৰিছো। আৰু এই কিতাপখনৰ এটা কবিতা অলপ চকুত পৰিল, 2nd পৃষ্ঠাটোত আছে। কিতাপখনৰ হিচাপত 10 নম্বৰ পৃষ্ঠা। এই কবিতাটো মই অকণমান গুণগুণাম। কবিতাটোৰ নাম অৰ্থাৎ শিৰোনাম নদী আৰু নাৰী। নদী আৰু নাৰী দুয়ো নিৰৱধি, দুয়োৰে প্ৰবাহমান গতি। নদী নাৰীৰ দৰেই দুয়োকুল স্নেহেৰে উপচায়, প্ৰেমাস্পদক আচল পাতি দিয়ে বুকুৰ স্নেহ বন্ধন। নাৰী নদীৰ দৰেই উৰ্বৰ কৰি তোলে অনুৰ্বৰ পথাৰ, জলাশয় ভূমি, শুকান মৰুভূমি। নদীৰ উৎপত্তি সুউচ্চ পৰ্বতমালা, নাৰীৰ
জন্ম সুউচ্চ মাতৃৰ গৰ্ভত হলে নদী আৰু নাৰী দুই নিৰৱধি দুয়োৰে প্ৰবাহমান গতি নদী বৈ বৈ হেৰাই যায় সাগৰৰ নীলিম জলৰাশিত নাৰী বিলীন হয় মৃত্যু উপত্যকাৰ পৰমাত্মাৰ বুকুত চুটি যদিও কবিতাটো অত্যন্ত অৰ্থবহ যি কি নহওক কিতাপখনৰ বাকী কবিতাবোৰ আমি পঢ়িম আৰু এইখিনিতে জনাই থওঁ নাছিৰ আহমেদৰ ঘৰ গোৱালপাৰা জিলাত আৰু তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত কটন মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল অসমীয়া বিভাগত তাৰ পাছত তেওঁ ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয় আৰু হাবৰাঘাট মহাবিদ্যালয়ত শিক্ষকতা কৰিছিল আৰু জলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক আৰু ব্ৰাইট ষ্টাৰ আদৰ্শ বিদ্যালয়ত অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰি সফলতাৰে অৱসৰ গ্ৰহণ কৰে তেওঁ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আৰু তেখেতৰ এইখন সম্ভৱ দ্বিতীয়খন কাব্যগ্ৰন্থ ইয়াৰ আগত তেখেতৰ এখন ওলাইছিল সেইখন হৈছে এমুঠি জিলমিল জোনাকৰ সন্ধানত সেই যি কি নহওক আমি অভিনন্দন জনাইছো কবিক তেখেতে আজৰি সময়খিনি যিহেতু পাইছে অৱসৰপ্ৰাপ্ত এগৰাকী শিক্ষক গতিকে এই অৱসৰৰ সময়খিনিত তেখেতে এনেধৰণৰ কিছু কামত ব্যস্ত থাকি নিজকে সাহিত্য সংস্কৃতিৰ জগতখনত একাত্ম হিচাপে বিলীন কৰি দিয়ক আমাৰ অনুৰোধ সেয়াই আৰু লগতে কবিতাখিনি মই পঢ়ি চাম আৰু আনকো মই পঢ়িবলৈ অনুৰোধ জনাইছো পঢ়ি কেনে লাগিছে কেনে পাইছে কবিক জনাওক উৎসাহ দিয়ক কবিলৈ পুনৰ শ্ৰদ্ধা মৰম চেনেহ আৰু অভিনন্দন জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো আৰু অনুৰোধ জনাইছো যদি আপোনালোকে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যিসকলে কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আমাৰ এই ভিডিঅ'টোত এটা লাইক কৰিব আজিলৈ ইমানতে সামৰিছো ধন্যবাদ